ধন্যবাদ। গোপাল বৈশ্যক আমি কাৰণ জনাব বিচাৰিছোঁ আৰু এই জাতিৰে সম্বৰ্ধনা জনাবলৈ আমি ধীৰে মনে মনন কৰিছোঁ। মই প্ৰথমতে আপোনালোকৰ জৰিয়তে তেওঁলোকৰ সভাপতি আৰু সম্পাদকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এই বঁটাৰ কাৰণে মোক নিৰ্বাচিত কৰিছে। আচলতে তেওঁলোকৰ লগত মই ভালে কেইবছৰ হৈছে মই জড়িত। তেওঁলোকৰ লগত কাম কৰি মই বহুতে আনন্দিত অনুভৱ কৰিছোঁ যে তেওঁলোকে সমাজৰ যুৱকসকলক, বৃদ্ধাসকলক, সমাজৰ প্ৰতিজন নাগৰিকক সুস্থ শৰীৰ দিয়াৰ কাৰণে তেওঁলোকে এক প্ৰয়াস কৰিছে। এজন মানুহ মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ থাকিলে সমাজৰ কাম বা যিকোনো কাম তেওঁলোকে আগ্ৰহেৰে কৰিব পাৰে। যিজন মানুহ শাৰীৰিকভাৱে সুস্থ নাথাকে তো মানসিকভাৱেও সুস্থ নাথাকে। সেইকাৰণে তেওঁলোকে শাৰীৰিকভাৱে সুস্থ ৰখাৰ কাৰণে তেওঁলোকে যথেষ্ট প্ৰয়াস কৰিছে। আৰু আজি তেওঁলোকে মোক তেওঁলোকৰ আৰু এটা সুযোগ কৰি দিছে যে আমি তেওঁলোকৰ হৈ কাম কৰিব পাৰোঁ, যে অহা 4, 5 আৰু 6 অক্টোবৰ তাৰিখে আমাৰ বিজনীত এই যোগ যে প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা আমাৰ অসমৰ প্ৰায় 23টা জিলাই আমাৰ ইয়াতে ভাগ ল'ব। আৰু সেই সুবিধাখিনি আমি কৰি দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি বিজনীত তেনেকুৱা হয়তো আমাৰ যুৱকসকলক এই যোগাসনৰ প্ৰতি আগ্ৰহ নাছিলে, কিন্তু যদি আমি তেনেকুৱা প্ৰতিযোগী ইয়াতে আমি পাই যাওঁ, তেওঁলোকে নিশ্চয়কৈ সকলোৱে দেখি পেলাই অনুভৱ কৰিব পাৰিব আৰু আমাৰ অভিভাৱকসকলে, ল'ৰা ছোৱালীসকলেও নিশ্চয়কৈ সেই যোগৰ প্ৰতি অলপ হ'লেও আকৃষ্ট হ'ব। তাৰ কাৰণে মই তেওঁলোকে এই সুযোগ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।